হয় নমস্কাৰ, এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই আছোঁ যিহেতু হাউলিৰ শংকৰদেৱ শিশু নিকেতনত, আৰু যিহেতু ভোগালীৰ হাট মেলা ইয়াত আচলতে পাতিছে, আৰু কণ যি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল যি বহিছে তেওঁলোকৰ আজি আচলতে কান্ধত বেগখন নাই, তেওঁলোকৰ হাতত আজি কিতাপৰ বোজা নাই, আৰু তেওঁলোকে এনেকৈ ঘৰত যিসমূহ বনোৱা বস্তু, যিসমূহ লাড়ু পিঠা আচলতে তেওঁলোকে ইয়াত আনিছে বিক্ৰী কৰাৰ বাবে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু যিসমূহ বজাৰ সম্পৰ্কীয় জ্ঞান আছে, জ্ঞান দিয়াৰ কাৰণে আচলতে এনেকুৱা পদক্ষেপ লৈছে। আৰু এই ক্ষেত্ৰত এই যি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য এগৰাকী আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। আপোনালোকে যিহেতু বজাৰ সম্পৰ্কীয় জ্ঞান দিয়াৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেকুৱা ভোগালী হাট মেলা পাতিছে, কি ক'ব? হয়, সকলোকে আমি ভোগালী বিহু লগ যাচিছোঁ। পোনপ্ৰথমে শংকৰদেৱ শিশু নিকেতন হাউলিৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা আমি এইবাৰ ল'বলৈ চেষ্টা কৰিছোঁ, ভোগালীৰ হাটমেলা নামেৰে। আৰু এই অনুষ্ঠানটিত আমি ছাত্ৰ ছাত্ৰীৰ মাজত হাটমেলা সম্পৰ্কে এক ব্যৱহাৰিক জ্ঞান প্ৰদানৰ আমি চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীয়ে টকা পইচাৰ এক হিচাপ বুজি পাব, বিভিন্ন সামগ্ৰী ধাৰণা এক পাব। আৰু ইয়াত আপোনালোকে দেখা পাইছে আমি ইয়াত বিভিন্ন ঘৰত বনোৱা কিছুমান সা সামগ্ৰী আমি ইয়াত আনিছে। লাড়ু পিঠা লৈ আহিছে, সান্দহ গুড়ি লৈ আহিছে, হাঁহো আনিছে। গতিকে বিহু বোলো আচলতেনো কি, ইয়াৰ ব্যৱহাৰিক জ্ঞান এক দিয়াৰ আমাৰ প্ৰয়াস চলিছে। আৰু পথাৰো আমাৰ, বজাৰো আমাৰ, এইবোৰ শ্লোগান যদি ব্যৱহাৰিকভাৱে তাক যদি ছাত্ৰ ছাত্ৰীক বুজোৱা নাযায়, তেতিয়াহ'লে এইবোৰ শ্লোগান হৈয়ে ৰৈ যাব। আৰু আমাৰ প্ৰচেষ্টা এয়া ছাত্ৰ ছাত্ৰীয়ে সঁচা অৰ্থত বুজি পাওঁ, এয়াই আমাৰ প্ৰচেষ্টা। হয়, মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে পৰিৱেশ আচলতে এনেকৈ, যিহেতু কণ ল'ৰা ছোৱালীসকলে আচলতে এনেকৈ আচলতে ঘৰত বনোৱাসমূহ যিসমূহ বস্তু আচলতে বস্তু ইয়াত বিক্ৰী কৰিবলৈ আহিছে আজি, আৰু বজাৰৰ জ্ঞান দিয়াৰ কাৰণে এনেকুৱা পদক্ষেপ লৈছে। আৰু চেষ্টা কৰিম কি কি আনিছে তোমালোকে? আমি বৰা পিঠা আনিছিলোঁ, নাৰিকলৰ লাড়ু, তাৰপিছত মুড়ি লাড়ু আনিছিলোঁ, ভাপত দিয়া পিঠা আনিছিলোঁ, পাতিচা পিঠা আনিছিলোঁ। আৰু এনেকৈ বহুত কিমানমান দামত বিক্ৰী কৰি আছে? ধৰি লওক বৰা পিঠা আমি 10 টকাকৈ বেচিছোঁ, আৰু নাৰিকলৰ লাড়ু এনেকৈ 5 টকাকৈ 10 টকাকৈ পেকেট বেচিছোঁ। এনেকৈ সকলোবোৰ ঘৰত বনোৱা তোমালোকে? সকলোবোৰ ঘৰত বনোৱা আৰু পেকিং কৰিছোঁ আমি। আচলতে এনেকৈ তেওঁলোকে ঘৰত বনোৱা যিসমূহ আমাৰ লাড়ু পিঠা এনেকৈ আচলতে আজি ইয়াত লৈ আহিছে। আৰু এই ক্ষেত্ৰত মই কথা পাতিম, যিহেতু হাউলি মণ্ডল সভাপতি আছে, মই এতিয়া তেওঁ আহিছে ইয়াত, কি ক'ব আজি সৰু কণ ল'ৰা ছোৱালীসকলক আচলতে বজাৰৰ সম্পৰ্কীয় জ্ঞান দিছে? হয়, নমস্কাৰ। প্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আজি ইমান ভাল লাগিছে, কণ ল'ৰা ছোৱালী যে এইটো শিক্ষা আমাক দিছে, সৰুৰে পৰা আমাৰ যিটো ব্যৱসায়টো আমি কৰিব লাগে একচুৱেলি। লগতে আমাৰ শিক্ষয়িত্ৰীবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব। হয়, ব্যতিক্ৰমী প্ৰয়াস, বহুত ভাল লাগিছে। হয়, মোৰ কেমেৰা সহযোগী দেখাব আৰু ইয়াৰে কিছু পৰিৱেশ। এনেকৈ আচলতে যিহেতু বিহু বুলি ক'লে আচলতে লাড়ু পিঠা বা হাঁহ, মাছ, মাংস সকলোৱে আচলতে এসাঁজ লগে ভাগে খাবলৈ ইচ্ছা কৰে। আৰু এই ক্ষেত্ৰত ইয়াত কিন্তু হাঁহো আনিছে। আচলতে এনেকৈ যি ছাত্ৰ ছাত্ৰীসকলে আচলতে ঘৰত বনোৱা যি লাড়ু পিঠাকে আদি কৰি যি আচলতে শাক পাচলি বা ইয়াত হাঁহ এনেকৈ আচলতে ইয়াত লৈ আনিছে। আৰু যিহেতু যে শংকৰদেৱ শিশু নিকেতনৰ এক সুন্দৰ পদক্ষেপ, আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এনেকৈ যিহেতু হাট মেলা, ভোগালী হাট মেলা ইয়াত পাতিছে, আৰু ছাত্ৰ ছাত্ৰীসকলক আচলতে বজাৰ সম্পৰ্কীয় জ্ঞান দিয়াৰ বাবে আচলতে এনেকুৱা তেওঁলোকে ভোগালী হাট পাতিছে। আৰু এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। হয়, মই কেমেৰা সহযোগী অবিনাশৰ সহযোগত মই কৌশিক দাস, এনিভাৰ 24।